বিশ্বনাথৰ মৌজুলিত কৃষি জৰীপ কাৰ্যসূচীৰ শুভাৰম্ভ। কৃষকে বিভিন্ন সময়ত চৰকাৰী আঁচনি নহয় বৰঞ্চ খুদ কৃষকৰ আঁচনিৰ পৰাই বঞ্চিত হ'ব লগা হৈছে কৃষকসকল। খাটি খোৱা কৃষকৰ আঁচনিৰ ধন এচাম দালালে খেতিৰ নামত আত্মসাৎ কৰি আহিছে কৃষকৰ ধন। এইবাৰ চৰকাৰে আনিছে সাংখ্যিক কৃষি সেৱা আঁচনি। কৃষি বিভাগে মুকলি কৰা ডিজিটেল ক্ৰপ ছাৰ্ভে নামৰ এপছৰ জৰিয়তে গাঁও অঞ্চলসমূহত কৃষকসকলৰ কৃষি সম্পৰ্কীয় তথ্য জৰীপ কৰা হ'ব। কৃষকসকলৰ চৰকাৰী সুবিধাসমূহ সুনিশ্চিত কৰিবলৈ এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। গাঁও প্ৰধানৰ লগতে জৰীপ কাৰ্যসূচীত জড়িত কৃষি শক্তিসকলক এই জৰীপ কাৰ্যসূচীত জড়িত কৰোৱা হয়। পোনপ্ৰথমবাৰ বিশ্বনাথৰ মহজুলিত শুভাৰম্ভ কৰা হয় কৃষি জৰীপ কাৰ্যসূচী। বিশ্বনাথ জিলাৰ পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱ আৰু বিশ্বনাথ জিলা কৃষি বিভাগৰ সহকাৰী কৃষি পৰিদৰ্শক ৰাজেন ক্ৰৱে আজি জৰীপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জৰীপ সম্পৰ্কীয় কাৰিকৰী দিশসমূহ গাঁও প্ৰধান আৰু কৃষি শক্তিসকলক বুজাই দিয়ে। এই জৰীপ কাৰ্যসূচী সম্পন্ন হ'লে প্ৰকৃত কৃষকে চৰকাৰী আঁচনিসমূহ লাভ কৰিবলৈ সহায়ক আৰু সুনিশ্চিত হ'ব বুলি সদৰি কৰে পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱ। হাকমথা ব্লকৰ অন্তৰ্গত গাঁওসমূহত জৰীপ কাৰ্যসূচীৰ অভিযান নিৰ্দিষ্ট সময়লৈ অব্যাহত থাকিব। উল্লেখ্য যে গাঁও প্ৰধান তথা কৃষি শক্তিসকলে তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া এলেকাসমূহত জৰীপ কাৰ্যসূচী সম্পাদন কৰিব পাৰিব বুলি কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱে সদৰি কৰে। আনহাতে জৰীপ কাৰ্যসূচীৰ সমগ্ৰ প্ৰক্ৰিয়াক পৰ্যবেক্ষণৰ বাবে সহকাৰী কৃষি পৰিদৰ্শক ৰাজেন ক্ৰক পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা বুলি জানিব পৰা গৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। কেনেধৰণৰ পদক্ষেপ লৈছে? আমি মানে গোটেই গাঁওবুঢ়াসকলক লৈ আৰু কৃষি সখী আমাৰ লগত আছে। তো আজি আমি প্ৰথম মানে এই ক্ৰপ ছাৰ্ভে কৃষি জৰীপ আমি আৰম্ভ কৰিম। তো প্ৰথমতে আমি মহজুলি বস্তি গাঁওখন লৈছোঁ অজয়কৰ্মী পথাৰত। গতিকে আমি সকলোৱে মিলি আজি এটা মানে ভালকৈ বুজাই দিয়া হ'ল। আমাৰ এডিঅ' ছাৰ আছে, আমাৰ গাঁওবুঢ়াসকল আছে আৰু কৃষি সখী ইফালে আছে। গতিকে আমি গোটেই বুজাই দিলোঁ কেনেকৈ ক্ৰপ ছাৰ্ভে কৰিব লাগিব। গতিকে আমি আৰম্ভ কৰিম এই মহজুলি বস্তি পথাৰৰ পৰা। গতিকে আৰম্ভ আৰু আজিৰ পৰা শুভাৰম্ভণি হয়। একেইখন লাট সাঙুৰি লোৱা হৈছে। ইয়াত আমাৰ হাকমথা ব্লকৰ গোটেইকেইখন গাঁও আমি ইয়াত সামৰি লৈছোঁ। হয়। আৰু অলৰেডি আমাৰ ইতিমধ্যে লট যিখিনি আমাৰ ছাৰ্ভেৰ কাৰণে আহিছে গোটেইখিনি গাঁও প্ৰধান কৃষি সখীসকলক ভগাই দিয়া হৈছে। আৰু অলৰেডি আমাৰ যোৱাকালিৰ পৰাই ছাৰ্ভে কামটো ষ্টাৰ্ট হৈ গ'ল। আৰু ছাৰ্ভেৰ আমাৰ মূল উদ্দেশ্যটো হ'ল যিসকল কৃষক ধৰক বহুত চৰকাৰী আমাৰ অভিলাষী আঁচনিবিলাকৰ পৰা পিছ পৰি আছে বা সুবিধাটো পোৱা নাই। গতিকে এই ছাৰ্ভেটো যেতিয়া আমাৰ কমপ্লিট হৈ যাব, গোটেই বস্তুটো আমাৰ পৰ্টেলত আহি যাব, এটা ছিষ্টেমত আহি সোমাই যাব। যদিও কোনোবা ধৰক প্ৰকৃত খেতিয়ক যদি বাদ পৰি আছে কিছুমান অভিলাষী আঁচনিৰ পৰা, যেনেকৈ PM কিষাণেই হওক, KCC হওক, ফচল বীমা হওক, অট'মেটিক তেওঁলোকক সেই পৰ্টেলৰ দ্বাৰাইদি তেওঁলোকে সুবিধাখিনি মানে পাবৰ কাৰণে যথেষ্ট সুবিধা হ'ব। আৰু এই উদ্দেশ্যটোৱে মানে মূল উদ্দেশ্য হিচাপে লৈ পেলাই চৰকাৰে ডিজিটেল ক্ৰপ ছাৰ্ভেটো কৰিছে। সেইখিনিয়ে আজি আমাৰ মেইন উদ্দেশ্য।